हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 8 আমাৰ পৃথিৱীখন এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত আমি এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে এইবোৰ বহীত লিখি লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল আমাৰ পৃথিৱীখন আৱাৰ আৰ্থ অধ্যায় 8। তোমালোকে এই যেটো অধ্যায় আছে এইটো তোমালোকে প্ৰথমে ৰিডিং পঢ়িব পাৰা। প্ৰশ্নাৱলীত তোমালোকক 1 নম্বৰ প্ৰশ্ন দিয়া আছে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়। 2 নম্বৰটো দিয়া আছে পৃথিৱীখন দেখিবলৈ কেনেকুৱা। 3 নম্বৰ দিয়া আছে পৃথিৱীখন এটা মূৰৰ পৰা আনটো মূৰলৈ কিমান দীঘল। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক 1 পৰা 7 লৈকে যিমানখিনি প্ৰশ্ন দিয়া আছে এইবোৰৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে 365 দিন সময় লয়। ঠিক আছে, তো তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীখন দেখিবলৈ কেনেকুৱা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীখন দেখিবলৈ প্ৰায় গোলাকাৰ। পৃথিৱীখন দেখিবলৈ কি হয় প্ৰায় গোলাকাৰ হয়। তাৰপিছত লিখিবা যে ইয়াৰ তল ওপৰে চেপেটা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। 3 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে পৃথিৱীখন এটা মূৰৰ পৰা আন মূৰলৈ কিমান দীঘল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীখন এটা মূৰৰ পৰা আনটো মূৰলৈ 13,000 কিলোমিটাৰ ওচৰা উচৰি দীঘল হ'ব। ঠিক আছে, 13,000 কিলোমিটাৰ ওচৰা উচৰি দীঘল হ'ব। তো তোমালোকে এইটো লিখি লবা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে পৃথিৱীৰ উপৰিভাগত মাটি ভাগ কিমান পানী ভাগ কিমান। যে পৃথিৱীৰ উপৰিভাগত মাটি কিমান ভাগ আছে আৰু পানী কিমান ভাগ আছে। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা পৃথিৱীৰ উপৰিভাগত 29 ভাগ মাটি আৰু 71 ভাগ পানী। তো তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীখন কিয় ধুনীয়া ঠাই। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীত সকলো ধৰণৰ জীৱ আৰু গছ-গছনি থকাৰ কাৰণে পৃথিৱীখন ধুনীয়া ঠাই। যে পৃথিৱীখন কিয় ধুনীয়া কাৰণ পৃথিৱীৰ সকলো ধৰণৰ কি আছে জীৱ আছে গছ-গছনি আছে সেইভাবে কি হয় পৃথিৱীখন ধুনীয়া ঠাই হয়। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীখন কেই ধৰণে ঘূৰি থাকে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা পৃথিৱীখন 2 ধৰণে ঘূৰি আছে। ঠিক আছে, তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰপিছত তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে দিন আৰু ৰাতি কেনেকৈ হয় লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱীত পৰে কিন্তু পৃথিৱীখন প্ৰায় গোলাকাৰ আৰু পৃথিৱীখন অনবৰতে লাটুমৰ দৰে ঘূৰি থাকে। গতিকে সূৰ্যৰ পোহৰ এফালেহে পৰে আনফালে নপৰে। পোহৰ পৰা ঠাইবোৰত দিন আৰু পোহৰ নপৰা ঠাইবোৰত ৰাতি হয়। এনেকৈ দিন আৰু ৰাতি হয়। তো তোমালোকক এইটো লিখিছে ইয়াতে কি লিখিছে যে সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱীত পৰে। আমি জানো যে সূৰ্যৰ পৰা পোহৰ আহি ক'ত পৰে পৃথিৱীত কৰে। কিন্তু আমি জানো যে পৃথিৱীখন প্ৰায় কি হয় গোলাকাৰ হয় আৰু পৃথিৱীখন কি হয় লাটুমৰ দৰে ঘূৰি থাকে। পৃথিৱীখন লাটুমৰ দৰে ঘূৰি থাকে। গতিকে কি হয় যে সূৰ্যৰ পৰা পোহৰ যে পৰে সেইবোৰ এফালে পৰে। যেহেতু পৃথিৱীখন ঘূৰি থাকে সেই কাৰণে সূৰ্যৰ পৰা পোহৰটো এফালত পৰে। যিফালত পোহৰ পৰে সেইফালে দিন হয় আৰু যিফালে পোহৰ নপৰে সেই ঠাইবোৰত কি হয় ৰাতি হয়। ঠিক আছে, এনেকৈ দিন আৰু ৰাতি হয়। তো তোমালোকে এই যেটো প্ৰশ্ন আছে তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে উত্তৰটো লিখিলে হ'ব। আশা কৰিছো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখি ললা। এতিয়া নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। মই তোমালোকক 1 পৰা 7 লৈকে প্ৰশ্নবোৰৰ উত্তৰ দিলো। এতিয়া 8 নম্বৰ যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ আমি চাম। 8 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিয়া আছে চোৱা। 8 নম্বৰ প্ৰশ্নটো দিয়া আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰটো তোমালোকক দিয়া আছে পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয় বা নহয়।
খ নাম্বাৰটো দিয়া আছে পৃথিৱীৰ পানীভাগ মাটিৰ ভাগতকৈ কম বা বেছি। গ নাম্বাৰটো দিয়া আছে সাগৰৰ তলিত গছ গছনি আছে বা নাই। হ নাম্বাৰটো দিয়া আছে পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন ৰাতি হয় বা নহয়। ঙ নাম্বাৰটো দিয়া আছে সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন 1 ছেকেণ্ডত 20 বা 30 কিলোমিটাৰ যায়। এতিয়া আমি এই 8 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ চাম। 8 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিয়া। তো ক নম্বৰটো দিয়া আছিল পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয় বা নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব? হয়, যে পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়। তোমালোকে এনেকৈ লিখিবা। খ নম্বৰটো তোমালোকক দিয়া আছে পৃথিৱীৰ পানীভাগ মাটিৰ ভাগতকৈ কম বা বেছি। তো ইয়াৰ উত্তৰটো কি হ'ব? যে পৃথিৱীৰ পানীভাগ মাটিৰ ভাগতকৈ বেছি, হয়নে নহয়? কাৰণ আমি জানো যে মাটি কিমান ভাগ থাকে? 29 ভাগ থাকে আৰু পানী কিমান ভাগ থাকে? 71 ভাগ থাকে। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে সাগৰৰ তলিত গছ গছনি আছে বা নাই। তো ইয়াৰ উত্তৰটো কি হ'ব? যে সাগৰৰ তলিত গছ গছনি আছে। আমি জানো যে সাগৰৰ তলিত গছ গছনি আছে। তাৰপিছত তোমালোকক ঘ নম্বৰটো দিয়া আছে পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন ৰাতি হয় বা নহয়। তো আমি অলপ আগতে পঢ়ি আহিলোঁ কোৱেশ্চনটোত যে পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে কি হয়? দিন ৰাতি হয় হ'ব। কি হ'ব? হয় হ'ব। তাৰপিছত তোমালোকক ঙ নম্বৰটো দিয়া আছে সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন 1 ছেকেণ্ডত 20 বা 10 বা 30 কিলোমিটাৰ যায়। তো ইয়াৰ উত্তৰটো কি হ'ব? যে সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন 1 ছেকেণ্ডত 30 কিলোমিটাৰ যায়। কিমান কিলোমিটাৰ যায়? 1 ছেকেণ্ডত 30 কিলোমিটাৰ যায়। তো মই তোমালোকক 8 নম্বৰৰ শুদ্ধ উত্তৰ যিবোৰ আছে এইবোৰৰ উত্তৰ তোমালোকক দিলোঁ। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। মই তোমালোকক 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিলোঁ। তাৰপিছত তোমালোকক 9 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে সেইটো চোৱা। সেইটো দিয়া আছে পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে? তো তোমালোকে এইটো পঢ়িব পাৰা, নপঢ়িব পাৰা। তো আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা আৰু আজিৰ এই ভিডিঅ'টোত মই তোমালোকক 1ৰ পৰা 8 লৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ তোমালোকৰ বহীত লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি তোমালোকে আজি ভিডিঅ'টো ভাল পালা ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ আগত আমি তোমালোকক বাকী চেপ্টাৰবোৰৰ ভিডিঅ' দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।